ইউটিউব চেনেল বিন্দাছ পিংকি নতুন এটা ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি এনেকুৱা এজন এক্টৰৰ কথা ক'বলৈ গৈ আছোঁ যিজন এক্টৰে আমাৰ মানে মাজৰ পৰা হেৰুৱাই গৈছে। আৰু সেইজন এক্টৰ হৈছে কিশোৰ দাস। আৰু কিশোৰ দাসক যিহেতুকে সকলোৱে চিনি পায় আৰু তেওঁ যিহেতুকে মুম্বাইত চিকিৎসাধীন হৈ আছিল কৰ্কট ৰোগত, আৰু তেওঁ সেই কৰ্কট ৰোগত প্ৰাণ হেৰুৱাব লগা হৈছিলে মুম্বাইত। আৰু মই তেওঁৰ কথা ক'বলৈ গৈ আছোঁ। আৰু কিশোৰ দাস আমাৰ মাজত আকৌ ঘূৰি আহিছে। আৰু যদি আপোনালোকে কিশোৰ দাসক কোনোবাই যদি চিনিও নাপায় তেন্তে আগতে চাই লওক। কিশোৰ দাস, আপোনালোক সকলোৱে জানে যে মই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ। আৰু মই যিহেতু চিকিৎসাৰ কাৰণে বোম্বেত আছিলোঁ, মাজতে গুৱাহাটী গৈছিলোঁ যদিও আকৌ মই বিশেষ কাৰণত বোম্বেত আহিবলগীয়া হ'ল। গতিকে মই বোম্বেতে এতিয়া উপস্থিত আছোঁ আৰু ইয়াতে ট্ৰিটমেণ্ট চলি আছে। এইজনে হৈছে কিশোৰ দাস, আৰু যিহেতুকে আমাৰ সকলোৰে চিনাকি আছিল আৰু বহুত মৰম লগা এক্টৰ আছিলে। আৰু এনেকৈ মানে কৰ্কট ৰোগত আমাৰ মাজৰ পৰা হেৰুৱাই গৈছিল তেওঁ। আৰু সঁচাকৈ বহুত মনত পৰে, আৰু তেওঁৰ ভিডিঅ'বোৰ চালেও বহুত মনত পৰে, কাৰণ চেল্ফি লেলে লে গানটো মোৰ একেবাৰে ফেভৰেট গান আছিলে সেইটো। আৰু তেনেকৈ আকৌ কিশোৰ দাস আমাৰ মাজত ঘূৰি আহিছে। আৰু সেই কিশোৰ দাস কোন হয় আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই লওক। আৰু হয়নে নহয়, সকলো বস্তু মিলেনে নিমিলে আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত জনাই দিব। তুমি জানা মোৰে প্ৰেম নাপালে জান তোমাকে লাগে কি মৰিম যেন তোলৈ মনত পৰি থাকে পুৰুত পুৰুত কেনো ৰহন ঘঁহি দিলি কলিজাটো। ভাল লাগিছে আৰু এনে ক'লে আৰু কিশোৰ দাস বুলি ক'লে কিশোৰ দাস দৰে চেম বুলি ক'লে মানে দেখাত কিশোৰ দাস জনে লাগিছে। আৰু বেছি দিন হোৱা নাই ৰে, 5 month মান হ'ল আৰু ৰিলচ আপলোড কৰা। আৰু 5 monthৰ পৰাই মানে পুৰা ভাইৰেল হৈ গৈছে। বহুতে মানে চবে এভৰিথিং আৰু কমেণ্টত বেছিভাগ মানে কিশোৰ দাস দৰে লাগিছে আৰু চেম কিশোৰ দাস দৰে। মোৰ নাম আৰিফ ৰাজা হয়। এতিয়ালৈকে ভিডিঅ' আছে 180টা মান আছে। আৰু ভিউজ আপোনাৰ আছে, বহুতে আছে। কিছুমান আছে 1 million আছে, 2 million আছে, 1.5 million আছে। আৰু এনে 3 লাখ 4 লাখ মান এনেও ভিউজ আছে বহুত কেইটা। আৰু ঘৰত মোৰ বেছি মানুহ নাই, আৰু মই আৰু মা হয় আমাৰ, আৰু আমাৰ নানী হয়। দোকানখন চলা আৰু এনে টাইম টু টাইম মানে টাইম ওলাই কিনে 10 মিনিট 5 মিনিট টাইম ওলাই কিনে আৰু ৰিলচ বনাই কিনে আপলোড কৰি দিওঁ। আৰু যদি কোনোবা যদি মানে মাতিলে আৰু যাম দিয়ে, মানে এক্টিং চেক্টিংটো এনেও কৰি ভালে পাওঁ। আৰু যদি ক'ৰবাত যদি কাম পালে কোনোবা যদি মাতিলে আৰু এনে ভালে লাগিব। আৰু এনেকুৱাতো মানে ভাবা নাই। আৰু মানুহে কৈ থাকে আৰু ঘৰৰ মানুহও কৈ থাকে কিছুমানে। আৰু এনে কেতিয়াবা মই এনে নিজে আইনাখনত মানে চাওঁ আৰু হয় না নহয়। আৰু আপোনালোকে ল'ৰাজনক দেখিলে যে একদম কিশোৰ দাসৰ নিচিনাই দেখি, আৰু ফেচ টু ফেচ মানে পুৰা নিমিলিলেও মানে অলপ হ'লেও মিলি যায়। আৰু এইজন ল'ৰা হৈছে আৰিফ ৰাজা তেওঁৰ নাম। আৰু তেওঁৰ ৰিলচবোৰ যিহেতুকে মই ইনষ্টাগ্ৰামত চাই থাকোঁ আৰু মিলিয়নছত ভিউ আহে। আৰু বহুত ভাল লাগিছে যাতে তেওঁৰ নিচিনা আৰু এজন যাতে ল'ৰা মানে আহিছে, ফেচ এটালৈ আহিছে, আৰু এই ল'ৰাজন যাতে আগবাঢ়ক সেইটোৱে বিচাৰোঁ। তেন্তে এইটোৱে আছিলে ভিডিঅ'টো। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব।